বীরগণ আসলে প্রস্তুত হই মোর দানব বাহিনী করিব পারুনে আমি যুদ্ধ যাত্রা আরম্ভন দানবরাজ হস্তি রথরথী আছে যত মানে চতুৰংগ দল সকলোবিলাক ইতিমধ্যেই সাজু কৰি ৰখা হৈছে অপেক্ষিছে কেৱল আপোনাৰ আদেশৰ বাবে দানবরাজে বিলম্বর নাই প্রয়োজনে খোদাকে সমগ্র দানব রাজ্যতে আজক আজি উঠক রদা ফেরি কিগাতন্তভি দানবর বিজয় যাত্রা আরম্ভ উথলি উঠিছে মোৰ খুনিত শৰীৰৰ প্ৰতি শিৰে শিৰে দেৱতাৰ তপ্ত ৰক্তেৰে ফাকু খেলিব আজি দানৱে সোণালুৱাতে বজাই ৰং দন্তবী গোপাই মেদিনী দানবর যুদ্ধ যাত্রা আরম্ভন ওরা ওরা করে করা কবে চৈতনী মেদিনী গোপাই জয় দানবরাজ বলি জয় মহামহা বীরগণ জয় 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 যুদ্ধ যাত্ৰা কৰিছনে বলি দৈতে চৰ সংগে চলে বিদগন দেখি ভয়ংকৰ সংগে চলে বিদগন দেখি ভয়ংকৰ মতে চলি যাই যুদ্ধৰ হেতু ৰাম হৰি ভোলা সৰ্বজনে ৰাম হৰি ভোলা সৰ্বজনে দেবগণ যেদিন ধৰি মহাতপস্বী দুৰ্ভাষা দিলে ব্ৰহ্মসাপ সেইদিন ধৰি লক্ষ্মী ভস্ত হ'ল আজি অমৰাৱতীপুৰ শক্তিহীন হ'ল আজি দেৱ সমাজ কেনেদৰে মুক্তি পাম মই সেই ব্ৰহ্মসাপৰ পৰা সঁচা কথা দেৱৰাজ ব্ৰহ্মসাপত জৰ্জৰিত আমি সকলো দেৱতা গতিকে সকলো একত্ৰিত হৈ ইয়াৰ প্ৰতিকাৰৰ চিন্তা কৰিব লাগে দেৱতাৰ জীৱনত কোনো কালেই শান্তি নহল মিছাতেই আমি দেৱতাৰ জীৱন কৰিলো ধাৰণ দেৱগণ ভাৱ হয় মনত আৰু এক নতুন বিপদৰ হ'ব আগমন দুশ্চিন্তা কৰি পৰিহাৰে সুস্থিৰে অমৰাৱতী কৰক শাসন দেৱতাৰ বিপদ হ'ব নিবাৰণ দেৱতাৰ বিপদৰ কাৰণ দেৱতা নিজেই ইন্দ্ৰজিৎ কোন তুমি দিয় তোমাৰ সত্য পৰিচয় প্ৰণাম দেৱৰাজ পিতামহ প্ৰহ্লাদৰ নাতি মই বিৰোচনৰ তনয় আদি দৈত্যকুল জাত নাম মোৰ বলি স্বৰ্গৰ ৰাজসভালৈ তোমাকে স্বাগতম কিন্তু বলি কি উদ্দেশ্যত প্ৰৱেশ কৰিছা এই অমৰাৱতীপুৰে দেৱৰাজ এক পিতৃৰ ঔৰসত জন্ম দেৱতা আৰু দানৱ জন্ম স্বত্ব অনুসৰি দানৱৰ অধিকাৰ আছে এই অমৰাৱতীপুৰত তেনেস্থলত কোন নীতিমতে কোন ধৰ্মমতে অকলে অকলে স্বৰ্গ সুখ ভোগ কৰিছে দানৱক প্ৰত্যাখ্যান কৰি সেয়েহে দেৱৰাজ নীতিমতে প্ৰদান কৰক মোক অৰ্ধ অমৰাৱতী অমৰাৱতী লাগে
অমরাবতীর অর্ধাংশ লাগে। শুনা শুনা হেৰা বীৰচন্দন বলি, এই ইন্দ্ৰ জীৱিত থকালৈকে অমৰাৱতীপুৰৰ এক অংশ মই তোমাক নিদো কদাপি। গতিকে তুমি এই স্থান ত্যাগ কৰিব পাৰা। দেৱৰাজ, পিতামহ প্ৰহ্লাদৰ অনুৰোধ ৰক্ষা কৰি নীতিমতে মই জনাইছিলোঁ আপোনাক, যিহেতু একে বংশজাত আমি দেৱতা দানৱ, সেয়েহে অকাৰণে ভায়ে ভায়ে নকৰি সংঘাত, সন্ধিমতে মীমাংসা কৰক সমস্যা। তোক মই দিছো হিত উপদেশ, এই মুহূৰ্তত এই স্থান কৰ ত্যাগে, নতু ইন্দ্ৰৰ হাতে তোৰ মিলিব মৰণ। মৰণ? বলিৰ মৃত্যুদাতা তুমি নোহোৱা কদাপি। শুনাহেৰা মদ কৰ্পী দেৱ পুৰন্দৰ, বলিয়েও শূন্য হাতে ত্যাগ নকৰে এই অমৰাৱতীপুৰ। নুশুনিলা তুমি মোৰ সেইটো উপদেশ, সেয়েহে সাজু কৰে তোমাৰ দেৱতা বাহিনী। দক্ষিণ দ্বাৰত সুসজ্জিত হৈ আছে মোৰ চতুৰংগ দল। ইছুক্ষণৰ পাছে আক্ৰমী অমৰাৱতীপুৰ, অধিকাৰ কৰিলম স্বৰ্গৰ ৰাজসিংহাসন। শুনিলানে দেৱগণ, দানৱৰ কেনে আস্ফালন। দেৱতাক যুদ্ধলৈ কৰে আমন্ত্ৰণ, বিলম্বৰ নাই প্ৰয়োজন, আমিও যুদ্ধ যাত্ৰা কৰো আৰম্ভণ। ইয়াক হবে জয়ধ্বনি মেদিনী কপাই। জয় দেৱৰাজ ইন্দ্ৰৰ, জয় দেৱৰাজ ইন্দ্ৰৰ, জয় মহামহাবীৰ গণৰ।